গুড ইভিনিং গাইজ, কেনেকুৱা খবৰ? মই ৰাতিপুৱাই কাটি আছিলোঁ বন্ধাকবি, আলু আৰু বেঙেনা ভাজি বনাম বুলি। তাৰপিছতে মোৰ মানুহটোৱে আকৌ চব্জি লৈ আহিলে, পালেং শাকে আৰু এই কলফুলে। তাৰপিছতে কলফুলটো আজি নবনাওঁ, পালেং শাকৰ জোল বনাম নিৰামিষ কৰি, যিহেতু তেখেতে নিৰামিষে খায়। তাৰপিছতে মই আকৌ ডিম বনাম আমাৰ লাগি, সেইকাৰণে আগতে ডিমা বনাব লাগি ডিমাকেইটা আগতে এৰি লৈছিল। তাৰপিছত তেলতে হালধি আৰু নিমখ দিলোঁ, দি পেলাই ডিমাকেইটা উঠাই থৈ দিলোঁ। আৰু এইফালে পিঁয়াজে উহোৱা আলু আছে, পিঁয়াজ কাটিছোঁ, কেঁচা জলকীয়া, তাৰে পাছতে আৰু বিলাহীখিনি কাটি লৈছোঁ। তাৰে পাছতে শুকান জলকীয়া আৰু এয়া জিৰায়ে চম্ভাত দিলোঁ, দি পেলাই অকণমান ভাজিলোঁ পিঁয়াজখিনি আৰু কেঁচা জলকীয়াকেইটা। তাৰপিছত বিলাহীখিনিও পেলাই দিলোঁ, দি পেলাই অকণমান টাইম ভাজিলোঁ। ভাজি কিনে বিলাহীখিনি তাৰমানে পমি যোৱালৈকে ভাজিলোঁ। তাৰে পাছতে এই উহোৱা আলুখিনিও তাতে দিলোঁ, দি পেলাই অকণমান টাইম ভাজি থাকি তাতে আকৌ মই জিৰা, শুকান জলকীয়া গুড়া আৰু বাকী যি মছলা আছে সেইবিলাক দিলোঁ। দি পেলাই নিমখে হালধিখিনিয়ে দেখাইছোঁ, কাৰণ এখন হাতে দিম মোবাইল ধৰি আছোঁ, বহুত দিগদাৰ হয়, কেৰাহীটো ঘূৰি যায়। তাৰপিছত ভাজা হোৱাৰ পাছত অকণমান চেনিও দিছোঁ, দি পেলাই অকণমান টাইম ভাজি থাকি গৰম পানী ঢালি দিছোঁ তাতে। তাৰপিছত 5 মিনিটমান উতলিব লাগি দিছোঁ। উতলাৰ পাছত এয়া মোৰ তৰকাৰী হ'লে, তাৰপিছত সেইটো কেৰাহীতে ডিমাখিনি ঢালি থৈ পেলাই, আঞ্জাখিনি ঢালি থৈ পেলাই আকৌ মই তেলত দিছোঁ শুকান জলকীয়া আৰু পাঁচফোৰণে, দি পেলাই বেঙেনাই আলুৱে ভাজিছোঁ, কেঁচা জলকীয়া দি পেলাই অকণমান টাইম ভাজি থাকি তাতে নিমখে হালধিয়ে দিলোঁ। দি পেলাই কাটি থোৱা পালেং শাকখিনিও তাতে দিলোঁ, দি পেলাই অকণমান টাইম ভাজি থাকি পেলাই সেইখিনি অকণমান টাইম ভাজিলোঁ ঢাকন মাৰি পেলাই। তাৰপিছতে কৰিলোঁ, গৰম পানীখিনি যে আছিল অকণমান সেইখিনি ঢালি দিলোঁ, দি পেলাই অকণমান টাইম তাৰমানে কৰিব লাগি দিলোঁ, সিজবা লাগি দিলোঁ। দিয়াৰ পাছত থপথপীয়া হোৱাৰ পাছত সেইখিনি নুমিছোঁ। তাৰপিছত সেইখিনি হোৱালৈকে আকৌ চলিক গা পা ধুই পেলাই আনিলোঁ, আনি পেলাই সিহঁতকো ভাত খোৱালোঁ। খুৱাই চোৱাৰ পাছত আকৌ এই আইতাহঁতৰ ঘৰত পেহীয়েক আছিল, সিহঁতক তাতে থৈ পেলাই মই ভাত খাব লাগি বৈছোঁ। আজি ডিমাৰ তৰকাৰীখিনি সঁচাকৈ খুবেই ভাল হৈছে। মই পালেং শাকৰ চব্জিখিনি নাখালোঁ, পিঁয়াজ নেহৰু দিয়া নাই কাৰণে ভালো নালাগে। আৰু মোৰ ভিডিঅ'বিলাক যদি চাই কিনে ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব।